তো হেই গাইজ, চ' নতুনকৈ ৰিলিজ হোৱা এখন অসমীয়া চিনেমা যোনখনৰ নাম হ'ল যোদ্ধা। এইখন ৰিলিজ হৈছে যোৱাকালি আৰু বৰ্তমান মই চালোঁ এই চিনেমাখন আৰু কেনেকুৱা হৈছে সেই চিনেমাখন বা কেনেকুৱা লাগিল সেই চিনেমাখন, আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' যোদ্ধা এইখনৰ নাম বহুত দিন ধৰি শুনি আছিলোঁ। ৰাজকুমাৰ দাৰ এইখন চিনেমা হয়, নতুন চিনেমা হয়। এইখনৰ পোষ্টাৰখন বহুত দিন আগতে বা বহুত বছৰ আগতে ৰিলিজ কৰিছিল তেখেতসকলে, আৰু বহুত বছৰ বা বহুত দিনৰ পিছত এইখন চিনেমাৰ আমি চিনেমাখনৰ দৰ্শন হ'ল আৰু বৰ্তমান চালোঁ। চ' যোদ্ধা এখন ৰোমেণ্টিক ড্ৰামা বুলি ক'ব পাৰি, য'ত একশ্যনো আছে, বহুতখিনি একশ্যন আছে। ক'ব গ'লে এখন একশ্যন ফিল্মো হয় বুলি ক'ব পৰা যায়। চ' কাহানীৰ ওপৰত কথা পাতোঁ। যোনজন ল'ৰা হয় সেইজন বহুত দুখীয়া আছিলে, সৰুতে বহুত ধনী ঘৰৰ নাছিলে, সি বহুত দুখীয়া ঘৰৰ আছিলে। বহুত কষ্টত সি ডাঙৰ হ'ব লগা হৈছে সৰুৰ পৰা, বা বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে সি সৰুৰ পৰাই। তাৰপিছত কেনেকে সি লাইফত আগুৱাই যায়, বা সেই লাইফৰ বাটত সি কেনেকুৱা মানুহক নিজৰ শত্ৰু বনাই লয়, আৰু কিহৰ কাৰণে নিজৰ শত্ৰুতা বনাব লগা হয় বেলেগ মানুহবোৰক, সেইটো আপুনি চিনেমাখন চালে নিশ্চয় গম পাব। ইয়াতকে বেছি গ'লে অকণমান স্পইলাৰ হৈ যাব পাৰে, গতিকে মই ইয়াতকে বেছি নকওঁ। অভাৰঅল এক্টিঙৰ ওপৰত কথা পাতোঁ। এক্টিং চবৰে ঠিক লাগিছে, কিছুমান চাইড কেৰেক্টাৰ এক্টিংবোৰ ইমান এটা ভাল লগা নাই, চিধা কথা। লগতে আমাৰ যোনজন ৰাজকুমাৰ দা আছে, তেখেতৰ এক্টিঙৰ ওপৰত কথা পাতিব গ'লে তেখেতে বহুত ভালে এক্টিং কৰিছে, ছেটিছফেকশ্যন পাব তেখেতৰ এক্টিংটো চাই পেলাই, কমপ্লেইনটো বিচাৰি নাপাব। আৰু একশ্যনৰ ওপৰত কথা পাতোঁ, ঠিকেই আছে, বহুতখিনি একশ্যন ঠিকেই আছে। বহুতখিনি একশ্যন ক'ব গ'লে আৰু ভাল কৰিব পাৰিলে হয়, কিন্তু সেইটোৱে আৰু অসমীয়া চিনেমা হিচাপত ঠিক ঠাক আছে, আৰু অলপ বেটাৰ হ'ব লাগিছিলে, কিন্তু এইটো হোৱা নাই। কাহানী ঠিক ঠাক আছে, এভাৰেজ কাহানী হয়, ইমানটাও ভাল নহয় যে আপুনি চাই পেলাই খুব বেছি ভাল পাব, সেনেকুৱা টাইপো নহয়। আপুনি প্ৰিডিক্টেবল হয় বুলি ক'ব পাৰি। আৰু কিছুমান এনেকুৱা ঘটনাবোৰ দেখাইছে যোনটো আজিৰ দিনত হৈ আছে, যোনটো আজিকালি প্ৰত্যেকখন চিনেমাত থাকে এনেকুৱা এটা ঘটনা যোনটো আজিকালি দিনত হৈ আছে। আৰু চাইড কেৰেক্টাৰবিলাকৰ এক্টিং ঠিকে ঠাকে কৰিছে। কাহানী আৰু ষ্টৰি ৰাইটিং আৰু অলপ ভাল হ'ব পাৰিলে হয়। ডাইৰেকশ্যন নিশ্চয় আৰু অলপ ভাল হ'ব পাৰিলে হয়, আৰু অলপ বেটাৰকে প্ৰেজেণ্ট কৰিব পাৰিলে হয় নিশ্চয়। এতিয়া সেই কমপ্লেইনবিলাকৰ ওপৰত বেছ কৰি আপুনি চিনেমাখন চাব যাবও পাৰে বা নাযাব পাৰে। অভাৰঅল ক'ব গ'লে ওৱান টাইম ৱাটচ হয়, আপুনি চাই পেলাই ভাল পাব। একশ্যনবিলাকো ঠিক ঠাক আছে, আপুনি চাই পেলাই এনজয় কৰিব পাৰিব। চিনেমাখনো চাই পেলাই আপুনি ভালেই পাব ওৱান টাইম ৱাটচ হিচাপে। গতিকে যদি ইচ্ছা আছে চাব যাব পাৰে, আৰু যদি নাই মন তেন্তে নিশ্চয় বেলেগ ফালে যাব পাৰে আপুনি।